নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে কিয়নো ফাইনেলি ইণ্ডিয়ান GDSৰ ফালৰ পৰা পুনৰ আহি গ'ল 25,000 প্লাছ নিউ ভেকেঞ্চি। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, ইয়াৰ এজ লিমিট কেনেকুৱা হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো ইয়াতে ইণ্ডিয়ান পোষ্ট অফিচ অৰ্থাৎ GDSৰ ভেকেঞ্চিখিনিৰ অভাৰভিউ দিয়া হৈছে। তো নেম অফ দ্য অৰ্গেনাইজেশ্যন ইণ্ডিয়ান পোষ্ট অফিচ, লাষ্ট ডেট ইয়াৰ 21 ছেপ্টেম্বৰত লাষ্ট ডেট হ'ব। তো ইয়াতে টোটেল ভেকেঞ্চি আহিছে 25,000 প্লাছ অৰ্থাৎ 25,000তকৈ বেছি হ'ব পাৰে। নেম অফ দ্য পোষ্ট গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDS। তো এই পদখিনিৰ আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ জব লোকেশ্যন অল ইণ্ডিয়াত হ'ব। তো ইয়াতে তিনিটা কেটেগৰীৰ বাবে ভেকেঞ্চি ওলাইছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM আৰু ডাক সেৱকৰ বাবে পোষ্ট ওলাইছে। তো ইয়াতে ক'ত কিমান পোষ্ট ওলাইছে সেইখিনি এতিয়ালৈকে দিয়া হোৱা নাই। তো যেতিয়াই ইয়াৰ পোষ্টখিনি ভাগ কৰি দিয়া হয় তো আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এতিয়া হৈছোঁ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। তো ইয়াৰ এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 40 বছৰলৈ। তো ইয়াতে আপোনালোকৰ ST SC সকলক 5 বছৰকৈ এজ চিলেকশ্যনছ দিয়া হ'ব আৰু OBC সকলক 3 বছৰ এজ চিলেকশ্যনছ দিয়া হ'ব। অৰ্থাৎ ST SC সকলে 45 বছৰলৈকে আৰু OBC সকলে 43 বছৰলৈকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। তো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন চিম্পুল 10 পাছ বিচৰা হৈছে। অৰ্থাৎ আপোনালোকে যিকোনো বৰ্ডৰ পৰা 10 পাছ কৰিলেই ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াতে কেণ্ডিডেটজনে নিজৰ লোকেল লেংগুৱেজটো জানিবই লাগিব। লগতে কেণ্ডিডেটজনে অলপ চলপ কম্পিউটাৰ জানিব লাগিব, চাইকেল চলাব জানিব লাগিব। এইখিনি জানিলে তেওঁলোকে এই পদখিনিৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে এই পদখিনিৰ অনলাইন এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। তো যদিহে আপুনি জেনেৰেল বা OBC কেটেগৰীৰ মেইল কেণ্ডিডেট হয় তেন্তে আপোনালোকে 100 টকাকৈ পে'মেণ্ট কাটিব লাগিব আৰু যদিহে ST SC বা যিকোনো কেটেগৰীৰ ফিমেল কেণ্ডিডেট হয় তেওঁলোকে এপ্লিকেশ্যন ফি দিব নালাগে। তো এতিয়া আহিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছলৈ। তো যিহেতু এই পদখিনিত কোনো ৰিটেন টেষ্ট বা ফিজিকেল টেষ্ট নাই, গতিকে আপোনালোকৰ এই পদখিনিৰ বাবে মেৰিট বেচিকত আপোনালোকৰ অৰ্থাৎ 10 ষ্টেণ্ডাৰ্ডত যিখিনি মাৰ্ক আছে বা পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজ ৱাইজত ইয়াতে মেৰিট লিষ্ট বনোৱা হ'ব। তো আপোনালোকৰ যদি পাৰ্চেণ্টেজ ভাল থাকে তেন্তে আপোনালোকৰ ইয়াতে চিলেকশ্যনছ হ'ব। লগতে এটা কথা জনাই দিওঁ যে ইয়াতে পাৰ্চেণ্টেজ ভাল থকা বুলিয়েই নহয়, তো যদিহে পাৰ্চেণ্টেজ ল' থকা কেণ্ডিডেটসকলে ইয়াতে বেছিকৈ অনলাইন এপ্লাই কৰে তেন্তে তেওঁলোকৰো চিলেকশ্যন হৈ যাব। তো এইখিনি আছিল ইয়াৰ চিলেকশ্যন প্ৰচেছ, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট এইখিনি আপোনালোকক জনালোঁ। তো এতিয়া আহিছোঁ ইয়াৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে এই পদখিনিত অনলাইন এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াৰ অনলাইন এপ্লাই 2 ছেপ্টেম্বৰ অৰ্থাৎ অহা 2 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ এপ্লাই 21 ছেপ্টেম্বৰ 2026লৈকে চলি থাকিব। তো যদিহে কোনোবা কেণ্ডিডেটে এই পদখিনিত অনলাইন এপ্লাই কৰিব বিচাৰে তেন্তে এই সময়সীমাৰ ভিতৰত আপোনালোকে নিজৰ অনলাইন এপ্লাইসমূহ কৰি ল'ব। লগতে যদিহে কোনোবা কেণ্ডিডেটৰ ইয়াতে এপ্লাই কৰোঁতে ভুলো হয় তেন্তে সেই কেণ্ডিডেটজনে 23 বা 24 ছেপ্টেম্বৰৰ ভিতৰত এইখিনি ঠিক কৰি ল'ব পাৰিব। তো এইখিনি আছিল ইণ্ডিয়ান GDSৰ ফালৰ পৰা নতুন ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।